Hey guys, good morning. মানে গাঁৱৰ পৰা মানে বৰ্তমান আছোঁ মামাহঁতৰ গাঁৱত হঠাতে আহি গ'লোঁ আনপ্লেন চ' বহুত দিন হ'ল আৰু গাঁওখনত ভালকৈ আপোনালোকক দেখুৱাই নাই ক'ত কি আছে কেনেকুৱা ধৰণৰ বাহিৰ ভাল নদীৰ পাৰ সকলোখিনি দেখুওৱা নাই চ' এতিয়া মানে এটা এটাকৈ দেখাম যোৱাকালি আহি গ'লোঁ অলপ ধুনীয়াকৈ ভিডিঅ'টোত বনি থাকক গোটেইখিনি গম পাবই এইফালে লৈ লৈছোঁ ধুনীয়াকৈ চাইকেলখন আৰু পেডেল মাৰি আছোঁ পিছফালে চাওক মানে আহি পালোঁ নদীৰ পাৰ এইটো ফালে নদীটোৰ হেৰি মানে ভিউটো আৰু বাকী এটা চাইকেল চলাই আছোঁ মানে পিছফালে সৰু দাদা আহিছে মানে কিনে আমাৰ গুৱাহাটী জেঠীমাহঁতৰ সৰু ল'ৰাটো আৰু চ' সৰু দাদা চ' সিও আহিছে সি মই আৰু দুটাই হঠাতে গুচি আহিলোঁ বাকী জেঠীমাহঁত মানে ইয়াতে আছিলে গম পাইছে তাত মানে আমাতকৈ 1-2 দিনমান আগতে চাওক ভিউবিলাক মানে এনেই বহুত ধুনীয়াই হয় বাকী গাঁৱৰ পৰিৱেশ আপোনালোকৰনো কি ক'ম সকলোৱে জানেইতো আৰু তলত আৰু দেখাইছোঁ দিয়ক মামাহঁতৰ গাঁও বুলি আমি এনেকৈ চাইকেলখন ঠেলাই নদীৰ মানে পাৰ পাই গ'লোঁ এফালে চাওক বালি চালি আছে চলাব নোৱাৰি মানে এনে কি কৰিম উপায়টো নাই চ' এনেকৈ যাব লাগিব দিয়ক আৰু নাকি আৰু গাঁৱৰ পৰিৱেশ মানে এইটোৱে মজা আৰু চহৰত হ'লে মানে অলপমান বেলেগ বাকী আমাৰ সিফালে ইমান চহৰ নহয় দিয়কচোন গুৱাহাটী আৰু বেলেগে চ' হ'লেও আৰু মজা এটা বেলেগে গাঁৱত পিছফালে চাওক একদম এইফালে মানে কাহিবন সেইফালে মানে কাহিবন চ' কিবা এটা ভাল লাগে দিয়ক কি ক'ম আৰু বাকী পাৰ পালোঁ ৰ'ব এইফালে নদীটো অলপ তালৈকে যাই লওক কাষলৈকে তাৰপাছত আপুনি লগত মই ধুনীয়াকৈ লগ পাই আছোঁ এইটো নদীৰ পাৰ মানে কি একদম নদীৰ কাষটো আৰু বাকী মানে নদীটো আনতেই সিমান মানৰ পৰাই নদীটো আছে বাকী সেইফালে সিমান দূৰমান আছে আৰু পিছফালে এফালে কিবা এটা চলি আছে মানে যিহেতুকে বাথৌ পূজা চলি আছে তো আজি ত' বাথৌ পূজাৰ কাৰণে তৈয়াৰী নেকি মানে আজি বাথৌ পূজা বাৰু বাকী বড়ো মানে যিসকল আছে তেখেতসকললৈকে মানে মোৰ ফালৰ পৰা বাথৌ পূজাৰ শুভেচ্ছা জনালোঁ বাকী চাওক এইফালে ধুনীয়া জেগা আৰু আমাৰ মানে ইয়াতো ওচৰতে আৰু বাথৌ পূজাখন হৈ আছে বাৰু মই তাৰলৈকে একবাৰ যাম ধুনীয়াকৈ ক্লিপ দুটামান ধুনীয়াকৈ আপোনালোকক দেখাম আৰু চ' চাব ভিডিঅ'টো অলপমান বেলেগ টাইপ হ'ব মানে ডাইৰেক্ট আহি গৈছোঁ মামাহঁতৰ ঘৰত তাৰপিছত জেঠীমাহঁতো আহিছে সৰু দাদাও আহিছে চ' এনেকৈ আমি গোটেইকেইটাই মানে অলপ মজা লওঁ বহুত দিনৰ মূৰত চ' এইকেইদিন কাম চাম কৰি আছোঁ অলপ ব্যস্ততা পৰোঁ চ' হ'লেও আৰু আপোনালোকৰ কাৰণে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই তো দি দিলোঁ আজি চ' চাওক আৰু এইটো হৈছে সি কিন্তু ই নন ষ্টপ ব্যস্তই থাকে উপায়টো নাই আৰু বিয়া চিয়া পাতা নাই বিয়া চিয়া পাতিব আৰু সিও বাকী আমি এতিয়া এইফালৰ পৰা চাই কেনে সেইফালে যাম সেইফালেও দেখাম চাওক চাইকেল চলাই আছে সৰুটো বাৰু বহুত চাইকেল চলাইছে কিন্তু বহুত দিনৰ মূৰত নেকি ইটাও আৰু চাইকেল চলাব আৰু কিমান দিন হওক মানে চাইকেল চলাই থকাৰ টাইমত সেই টাইমত মানে বাইকখন চলাব বৰ ইচ্ছা আৰু যেতিয়া বাইক চাইক থাকে তেতিয়া কিবা এটা চাইকেলৰ প্ৰতি এটা ইচ্ছা যায় দিয়ক দেখ চবৰে এইটো হয় নেকি নাজানো কিন্তু মোৰ হ'লে হয় কাৰণ মই এতিয়াও চাইকেলে চলাওঁ পাছতো চাইকেলে চলাম চাইকেলৰ মানুহ মই চাইকেলতে থাকিম বাকী এইফালে চাওক গুড এতিয়া ই চাইকেল চলাইছে সি মই বহি বাকী ইয়াৰ মানে চাইকেল সেইটো হেণ্ডেল চেৰা ভাবিলোঁ তাৰপিছত চাইকেলটো মানে চাকাটো তেৰা বেকা হৈ থাকে তাল বুলি কয় আৰু এইটোকে বাকী মই বহি লৈছোঁ কেৰিয়াত কিন্তু বিষাই গৈছে চাই থাকক নাজাৰবোৰ ৱাও বিউটিফুল ধুনীয়া এখন চাইকেলত ধুনীয়া ভিউ তাৰ পৰা আহি কেনে অলপমান ইয়াতে ৰখি দিছোঁ ৰ'ব মানে ইয়াতে এটা পুল আপৰ হেৰি পালোঁ যিহেতুকে ময়ো মানে ফিল্ডে যাই থাকোঁতো চ' ইয়াতে মই পাঁচটামান মাৰিলোঁ আৰু দিয়ক এইটো বৰ ধুনীয়া 5টা পুল আপ মাৰিলোঁ ৰ'ব গাইছ অলপমান ঘূৰিলোঁ দিয়ক সেইফালে ঘূৰিলোঁ পুল আপটো মাৰিলোঁ আপোনালোকে দেখা পাইছিলে আৰু এতিয়া ঘৰৰ পিনে যাওঁ ঘৰত যাই কিনে ধুনীয়াকৈ জেঠীমাহঁতকো একবাৰ মই আপোনালোকক দেখাই দিম মানে চাহ চিনাকি এটা কৰি দিম তাৰপাছত আপোনালোকে চাই থাকক ভিডিঅ'টো অলপমান মজাদাৰ হ'ব মানে গম পাইছে চ' এইটো যে বস্তিটো দেখা পাইছে সেইটো হৈছে আমাৰ বস্তি তাৰ আগত আমাৰ ঘৰটো মানে বেছি দূৰ নহয় ইফালে কিন্তু আমি এনেকৈ ঘূৰি যাব লাগেতো এইকাৰণে অলপমান টাইম লাগে আৰু এইফালে পূৰা কল বাগান বনাই থৈ দিছে মানে আগতে এইখিনিতো আছিল পূৰা কল হওক কিবা কিবি বহুত বেলেগ বস্তু আছিল এইখিনি জেগাতো কিন্তু এতিয়া এইবোৰ বস্তু মানে অলপমান ক্লিন কৰি দিলে কিয় বা হয়তো নদীয়ে এইফালে আহিবৰ কাৰণে নেকি সেইটো কাৰণে উঠাই দিছে চাগে চ' এতিয়া এইফালে পাতিছে বাৰু ঠিকে আছে আগতকৈ কিন্তু বহুতখিনি চেঞ্জ হৈছে আগতে অলপ বেলেগ আছিল কিন্তু আগতে যদি ভিডিঅ' থাকিলে তেন মই ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ কিন্তু এইটো হৈছে জেঠীমাই মালিগাঁৱত ঘৰ ভিডিঅ' বাৰু তেনেকৈ আগতে বনোৱা নাই চ' মানে এতিয়া ভিডিঅ'টোত দেখাই দিলোঁ আৰু আপোনালোকক বাকী আমি আজি ভাত খাম কলপাতত মানে কালিও খাইছিলোঁ এতিয়া কলপাত চলপাত পাই লৈছোঁ আৰু আমি এইফালে চবে বহি লৈছোঁ
এফালে এই খাব ষ্টাৰ্ট কৰি দিছে তাকে ভাত চাত খাই ল'লোঁ দিয়ক এতিয়া অলপ বজাৰৰ পিনে ওলাই যাওঁ যিহেতুকে আজি মঙলবাৰ চেনীগাঁৱৰ বজাৰ আৰু এইটো হৈছে গৌতমৰ আপি লাষ্ট কৰিছে দে আৰু বাৰু লং পেণ্ট চং পেণ্ট অলপ পিন্ধি ল'লোঁ ৰ'ব মানে যিমান দিন হওক আৰু হাফ পেণ্ট মাৰি আছোঁ হ'লেও আৰু লং পেণ্ট এটা পিন্ধি লওঁ দিয়ক কাৰণ লগত যাব আমাৰ সৰু দাদা সিটো লং পেণ্ট চং ধুনীয়াকৈ পিন্ধি ল'বই চ' মই আৰু কিয় এনেকৈ যাওঁ মই লং পেণ্ট এটা ধুনীয়াকৈ পিন্ধি লওঁ তাৰপিছত এবাৰ ওলাই দিম স্পৰ্টিং বাৰু এইটোৱে থাকিব ঠিক আছে এইফালে আৰু আহিলোঁ ৰ'ব বজাৰত কিন্তু বজাৰত আগৰ দৰে মানে সেই মজাটো নাই কিবা একদম মানুহ চানুহ নাই আৰু লগতে মানে বাথৌ পূজা চলি আছেতো চ' বাথৌ পূজাৰ কাৰণেও চাগে আৰু যিহেতুকে ইয়াতে বাথৌ পূজা চলি আছে পুৰা গাঁৱে গাঁৱে বাথৌ পূজা চলি আছে অসমীয়া মানুহটো বৰ বেছি নাই ইমানো চ' সেইকাৰণে অলপ মানুহটো কম বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু নতুন ভিডিঅ' আহি আছে আজি এইখিনিয়ে আপোনালোকক মানে এটা সৰু ভিডিঅ' দিলোঁ আপোনালোকে ধুনীয়াকৈ চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু লাইক কমেণ্টটো কৰিব নাপাহৰিব দিয়ক আজিলৈকে বাই বাই